হাতত মাত্ৰ দুটা দিন 1 মাৰ্চত আৰম্ভ হ'ব তাৰাবিহৰ নামাজ 2025 চনৰ ৰমজানৰ বাবে সাজু হৈছে বিশ্বৰ কোটি কোটি মুছলমান 2025 চনত 29 দিনতে শেষ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ বিশ্বৰ প্ৰতিখন মুছলমান দেশ সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকল সূৰ্যোদয়ৰ সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰোজাৰ সময় ৰমজানৰ আৰম্ভণি আৰু অন্ত নিৰ্ভৰ কৰে চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ৰমজান মাহটো কেতিয়াবা 29 দিন আৰু কেতিয়াবা 30 দিন থাকে সমগ্ৰ বিশ্বৰ মুছলমানসকলে এই ৰমজান মাহটোক বলিদানৰ মাহ বুলি গণ্য কৰে ইছলামিক কেলেণ্ডাৰৰ নৱম মাহ ৰমজান যদি 12 মাহ আছে এই কেলেণ্ডাৰত 354 দিন আছে গতিকে প্ৰতি বছৰে ৰমজান মাহ গ্ৰেগৰিয়ান কেলেণ্ডাৰতকৈ 11 দিন আগতে আহে ৰমজানৰ আৰম্ভণি আৰু অন্তৰ চন্দ্ৰ দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি ৰমজান মাহটো কেতিয়াবা 29 দিন আৰু কেতিয়াবা 30 দিন তাৰ পিছত চন্দ্ৰ দেখাৰ পিছত ঈদ উদযাপন কৰা হয় আহিবলৈ ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মাহ তথা বৰকতৰ মাহ ৰমজান মাহ হাতত মাত্ৰ এটা দিন 1 মাৰ্চত পঢ়িব লাগিব তাৰাবি নামাজ বিশ্বৰ কোটি কোটি মুছলমান লোকে ইতিমধ্যে সাজু হৈছে ৰমজান মাহলৈ এই পবিত্ৰ মাহত বিশ্বৰ কোটি কোটি মুছলমান লোকে ৰোজা ৰাখি আল্লাহৰ ওচৰত দোৱা কৰিব হাতত মাত্ৰ দুটা দিন মাৰ্চ মাহত আৰম্ভ হ'ব তাৰাবিহৰ নামাজ 2025 চনৰ ৰমজানৰ বাবে সাজু হৈছে বিশ্বৰ কোটি কোটি মুছলমান 2025 চনত 29 দিনতে শেষ হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ৰমজান মাহ বিশ্বৰ প্ৰতিখন মুছলমানে সাজু হৈছে ৰমজানৰ ৰোজাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ সাজু হৈছে ইছলাম ধৰ্মী লোকসকলে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ৰ ওপৰত নিৰ্ভৰ কৰে ইছলাম ধৰ্মাৱলম্বী লোকৰ ৰোজাৰ সময় ৰমজান 2025 বাবে সাজু হৈছে বিশ্বৰ কোটি কোটি মুছলমানসকলে ৰমজানৰ সময়ত 30 দিন ৰোজা ৰাখে এই বছৰ 29 দিনতে শেষ হ'ব ৰোজা কেৱল সীমিত সময়ৰ পৰ্যায়তে খাদ্য আৰু পানীয় গ্ৰহণ কৰিব পাৰে মুছলমানসকলে ইফালে সকলো ঠাইতে ৰোজাৰ সময়ত পাৰ্থক্য আছে